নমস্কাৰ বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব আজি পুনৰ আপোনালোকৰ বাবে 4টা বিভাগত মানে অসম চৰকাৰৰ ফালৰ পৰা 4টা বিভাগত মুকলি হোৱা টোটেল 13,670টা গ্ৰেড 3 আৰু গ্ৰেড 4 চাকৰি লৈ আনিছোঁ ইয়াৰ কাৰণে অৰ্হতা 8 পাছ 10 পাছ 12 পাছ আৰু গ্ৰেজুৱেশ্যন কেণ্ডিডেট মানে আবেদনসমূহ কৰিব পাৰিব বিএ বিএসসি বিকম লগতে 8 পাছ কৰিলে আবেদন কৰিব 10 পাছ কৰিব পাৰিব লগতে 12 পাছ কৰিলে আবেদনসমূহ কৰিব পাৰিব কোনকেইটা 4টা বিভাগৰ ভেকেন্সি কেইটা আহিছে সেই কথা এই ভিডিঅ ডিসকাস কৰা হ'ব আৰু লগতে অৰ্হতাসমূহ কিমান হয় সেই সকলোখিনি কথা এই ভিডিঅত আলোচনা কৰা হ'ব যদি ভিডিঅ ভাল পায় ভিডিঅ লাইক কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব আহক আজি ভিডিঅটো আৰম্ভ 4টা বিভাগ আছে সেইকাৰণে আপোনালোকে ভিডিঅটো শেষলৈকে চাব এটা বিভাগ চাই স্কিপ কৰি নিদিব আজি যেটো প্ৰথম বিভাগ আছে এটো হৈছে আপোনালোকৰ ৰেলৱে বিভাগৰ ফালৰ পৰা আৰু ইয়াৰ কাৰণে লাষ্ট ডেট দেখি হৈছে 14/5/2024 মানে আপোনালোকে মে মাহৰ 14 তাৰিখলৈকে ভেকেন্সি কেইটা কাৰণে আবেদনসমূহ কৰিব পাৰিব 4208টা ভেকেন্সি আছে ৰেলৱে বিভাগৰ ফালৰ পৰা আহিছে আৰু এপ্লাই আপোনালোকে অনলাইন যোগে নিজৰ মোবাইলৰ পৰা আবেদনসমূহ কৰিব পাৰিব কি ভেকেন্সি আমি কথা জনাই দিম আৰু ইয়াত আপোনালোকে দেখিব আছে নেম অফ দা পোষ্ট আপোনালোকে দেখিব আছে এক্সিকিউটিভৰ ভেকেন্সি হয় আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে আৰু নেম অফ দা অৰ্গেনাইজেশ্যন দেখিব পাৰিছে ৰেলৱে ৰিপ্ৰটেকশ্যন ফ'ৰ্চ আৰপিএফ আৰু টোটেল পোষ্ট আছে 4208টা মেল কেন্দ্ৰৰ কাৰণে আছে 3577টা ফিমেলৰ কাৰণে আছে 631টা আৰু পে লেভেল আপোনালোকে দেখিব আছে 21700 টকাকৈ দিয়া হ'ব আৰু এডভাৰটাইজমেন্ট নম্বৰ হৈছে এইটো আৰু হেল্পলাইন নম্বৰো দিয়া আছে আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে ৰেলৱে বিভাগৰ ফালৰ পৰা বৃহৎ এটা নিযুক্তি ওলাই আহিছে আৰু ইয়াৰ কাৰণে এলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ এজ ক্ৰাইটেৰিয়া কিমান লাগিব কোৱালিফিকেশ্যন কিমান লাগিব মই এই কথা আপোনালোক জনাই দিছোঁ এই কেণ্ডিডেট মাষ্ট বি সিটিজেন অফ ইণ্ডিয়া আপোনালোকৰ ইণ্ডিয়াৰ স্থায়ী বাসিন্দা হ'ব লাগিব তেতিয়াহে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব ইণ্ডিয়াৰ যেটো স্থায়ী বাসিন্দা হ'লে আৰু এজ লিমিটৰ ক্ষেত্ৰত দেখিব পাৰিছে 18 পৰা 28 বছৰ বয়সৰ ভিতৰৰ কেণ্ডিডেটে আবেদনসমূহ কৰিব পাৰিব লগতে এজ ৰিলেক্সেশ্যনসমূহ পাব আৰু আবেদন কৰিবলৈ আপোনালোকৰ 1 জুলাইলৈকে বয়সসমূহ গণনা কৰা হ'ব এসসি এসসি 5 বছৰকৈ এজ ৰিলেক্সেশ্যন পাব ওবিসি 3 বছৰ পিডব্লিউডি 5 বছৰ আৰু ইয়াত এই ভেকেন্সি কেইটাৰ কাৰণে আবেদন কৰিবলৈ আপোনালোকে এটা এপ্লিকেশ্যন ফিজ দিব লাগিব এসসি এসসি কেন্দ্ৰৰ কাৰণে 250 কৈ সকলো কেন্দ্ৰৰ কাৰণে 250 বাকি জেনেৰেল কেন্দ্ৰৰ কাৰণে 500 কৈ যদি ইন্টাৰেষ্টেড দেন আপোনালোকে ৰেল বিভাগৰ ভেকেন্সি কেইটাৰ কাৰণে নিজৰ মোবাইলৰ পৰা আবেদনসমূহ কৰিব পাৰে বা নাইবা আমাৰ কমেন্ট কৰিও আমি আপোনালোকৰ আবেদনসমূহ কৰি দিম আৰু ইয়াত আপোনালোকে হাউ টু এপ্লাই দেখিব আছে ৰেলৱে যেটো ৰিক্ৰুটমেন্ট পৰ্টেল আছে তাৰ যোগে আবেদন কৰিব পাৰে নাইবা আমাক কমেন্ট কৰিলে আমি আপোনালোকৰ আবেদনসমূহ কৰি দিয়া হৈ যাব আৰু যেটো 2 নম্বৰ বিভাগ আছে তালৈ আমি গৈছো আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকিব আৰু ইয়াত আপোনালোকে দেখিব আছে ধুনীয়াকৈ কথাখিনি লিখা আছে কেনেকৈ আবেদন কৰিব লাগিব আৰু আবেদন ষ্টাৰ্ট হৈছে 15 এপ্ৰিলৰ পৰা আৰু লাষ্ট ডেট দিয়া আছে 14 মে পৰ্যন্ত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব এই ভেকেন্সি কিটাৰ কাৰণে এটা আপোনালোকৰ বৃহৎ সুযোগ হয় ৰেল বিভাগৰ ফালৰ পৰা ইনে ভেকেন্সি আপোনালোক বহুত বছৰ মূৰৰ আহিছে আপোনালোকে যদি ইন্টাৰেষ্টেড দেন আপোনালোকে আবেদনসমূহ কৰি ল'ব এই ভেকেন্সি কিটাৰ কাৰণে আৰু ইয়াত আপোনালোকৰ কোৱালিফিকেশ্যন মানে আপোনালোকৰ সিলেকশন প্ৰসিডিউৰটো কৰিছো প্ৰথমতে আপোনালোক হ'ব কম্পিউটাৰ বেস টেষ্ট সিবিটি এক্সাম তাৰ পিছত হ'ব ফিজিক্যাল এফিচিয়েন্সি টেষ্ট পেড হ'ব পিএমটি হ'ব ফিজিক্যাল মেজাৰমেন্ট টেষ্ট আৰু তাৰ পিছত হ'ব আপোনালোকৰ ডকুমেন্টছ ভেৰিফিকেশ্যন ডিভি যদি একিটাত পাস কৰি যায় দেন আপোনালোকৰ চাকৰিসমূহ হৈ যাব কম্পিউটাৰ বেস টেষ্ট সিবিটি নেম অফ দা এক্সাম আপোনালোকে দেখিব আছে কম্পিউটাৰ বেস টেষ্ট সিবিটি এক্সাম ডেট অফ এক্সাম দেখিব আছে ইয়াত আপোনালোকে ঘোষণা কৰা নাই মোড অফ এক্সামো দিয়া আছে তাৰ পিছত যদি ভেকেন্সি হৈছে এসএসসি সিএসএস লৰ ফালৰ পৰা টোটেল ভেকেন্সি আছে 3712টা ভেকেন্সি হয় এটা আপোনালোকৰ বৃহৎ সুযোগ হয় 3712টা ভেকেন্সি এই মুহূৰ্তত আপোনালোকৰ বাবে ওলাই আহিছে ষ্টাফ সিলেকশন কমিশন এসএসসি আন্ডাৰত আহিছে 7/5/2024 মানে মে মাহৰ 7 তাৰিখলৈকে এই ভেকেন্সি কিটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব ষ্টাফ সিলেকশন কমিশনৰ আন্ডাৰত ভেকেন্সি খিনি আহিছে আপোনালোকে দেখিব পাৰিছে আৰু ইয়াৰ নেম অফ এক্সাম কম্বাইন আৰু আপোনালোকে ভেকেন্সি কি নাম দেখিব পাৰিছে কম্বাইন হায়াৰ সেকেন্ডাৰী লেভেল এক্সামিনেশ্যন হয় ইয়াৰ কাৰণে মাত্ৰ এইচএস যদি আপোনালোকে পাস কৰিছে হায়াৰ সেকেন্ডাৰী তেতিয়া আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব ভেকেন্সি কিনি আছে লোৱাৰ ডিভিজন ক্লাৰ্ক এলডিসি আৰু জুনিয়ৰ সেক্ৰেটাৰী এসিস্টেন্টৰ ভেকেন্সি আছে ডাটা এন্ট্ৰি অপাৰেটৰ ডিইও ভেকেন্সি আছে ডাটা এন্ট্ৰি অপাৰেটৰ গ্ৰেড 1ৰ ভেকেন্সি আছে টোটেল ভেকেন্সি দেখিব যে 3712টা ভেকেন্সি হয় আৰু ইয়াত আপোনালোকৰ দৰমহাসমূহ দিয়া হ'ব 19000 পৰা 900 পৰা 63000 টকা পৰ্যন্ত ডাটা এন্ট্ৰি অপাৰেটৰ কাৰণে 29000 পৰা 92300 300 টকা আপোনালোকে দৰমহাসমূহ পাব ইয়াৰ কাৰণে আপোনালোকৰ এটা বৃহৎ সুযোগ হয় যদি ইন্টাৰেষ্টেড দেন আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে 25000 পৰা 21000 টকা দৰমহা পাব এজ লিমিটৰ ক্ষেত্ৰত 18 পৰা 27 বছৰ কিন্তু আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ পাব এসসি এসসি কাৰণে 5 বছৰকৈ 32 বছৰলৈকে আবেদন কৰিব পাৰিব ওবিসি 3 বছৰ 30 বছৰলৈকে আবেদন কৰিব পাৰিব পিডব্লিউডি কাৰণে 10 বছৰ 37 বছৰলৈকে পিডব্লিউডি ওবিসি কাৰণে 13 বছৰ 40 বছৰলৈকে আবেদন কৰিব পাৰিব পিডব্লিউডি ওবিসি এসসি এসসি কাৰণে 15 বছৰ 52 বছৰলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু ইজিএমৰ কাৰণে 3 বছৰ 40 বছৰ 52 নহয় 50 বছৰলৈকে আবেদন কৰিব পাৰিব আৰু এডুকেশ্যন কোৱালিফিকেশ্যন
দেখিয়ক 40 বছৰলৈকে আবেদন কৰিব পাৰিব চৰি আগতো কৰিছিলোঁ আৰু PWD কাৰণে এপ্লিকেশ্যন ফিজ দিব নালাগে মাত্ৰ UR OBC মেল কেন্দ্ৰৰ কাৰণে 100 ৰুপিজকৈ পে'মেণ্ট কৰিব লাগিব বাকী কোনো কেন্দ্ৰতে পে'মেণ্ট কৰিব নালাগে UR OBC যিসমূহ ফিমেল আছে তেওঁলোকেও পে'মেণ্ট কৰিব নালাগে আৰু আবেদনসমূহ এই ভেকেঞ্চিখিনি আবেদন কৰিবলৈ আপোনালোকে যিটো SSC অফিচিয়েল ৱেবছাইট আছে ষ্টাফ চিলেকশ্যন কমিশ্যনৰ আণ্ডাৰ যিটো অফিচিয়েল ৱেবছাইট আছে তাত গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব ইয়াত আপোনালোকৰ নেচেচাৰী ডকুমেণ্টছ আছে এপ্লিকেশ্যন ফিজো আপোনালোকে দিব পাৰে দি পেলাই আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু যদি ইণ্টাৰেষ্টেড দেন আপোনালোকে আবেদনসমূহ কৰি ল'ব আজি ভিডিঅ' ইমানে যদি ভিডিঅ' ভাল পালে লাইক কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আৰু আপোনালোকক ভিডিঅ'টো শেষ কৰাৰ আগত কৈ দিব বিচাৰিছোঁ আবেদন ষ্টাৰ্ট হৈছে 8 এপ্ৰিল 2024 পৰা আৰু লাষ্ট ডেট দিয়া আছে 7 মে 2024 পৰ্যন্ত আৰু যদি ইণ্টাৰেষ্টেড দেন আপোনালোকে আবেদনসমূহ কৰি ল'ব আজি ভিডিঅ' ইমানে যদি ভিডিঅ' ভাল পালে লাইক কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আজিলৈ বা পৰৱৰ্তী ভিডিঅ'ত লগ পাম